টেঙাখাট পদুমণি গাঁৱত গ্ৰাম্য ক্ৰীড়া সমাৰোহৰ সফল সামৰণি। টেঙাখাট গ্ৰাম্যাঞ্চলৰ সুপ্ত ক্ৰীড়া প্ৰতিভাক বিকশাই তুলি নৱপ্ৰজন্মৰ মাজত শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ চেতনা জাগ্ৰত কৰাৰ লক্ষ্য আগত ৰাখি টেঙাখাট পদুমণি গাঁৱৰ মুকলি পথাৰত সমূহ গাঁওবাসীৰ উদ্যোগত 19ৰ পৰা 21 জানুৱাৰী পৰ্যন্ত এক গ্ৰাম্য ক্ৰীড়া সমাৰোহ অনুষ্ঠিত কৰা হয়। এই সমাৰোহত জেভলিন থ্ৰ, লং জাম্প, 100 মিটাৰ দৌৰকে ধৰি স্থানীয় গাঁওসমূহৰ 22টা দলে অংশগ্ৰহণ কৰা ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। এইসমূহৰ ভিতৰত জেভলিন থ্ৰত ছিনিয়ৰ শাখাত ৰূপম গগৈ আৰু জুনিয়ৰ শাখাত নীৰৱজ্যোতি হাজৰিকা বিজয়ী হোৱাৰ লগতে 100 মিটাৰ দৌৰত দিব্যজ্যোতি সোণোৱালে প্ৰথম আৰু মৃণাল সোণোৱালে দ্বিতীয়, লং জাম্পত বিজিত গগৈয়ে প্ৰথম আৰু উৎপল চুতীয়াই দ্বিতীয় স্থান অধিকাৰ কৰে। ক্ৰিকেট প্ৰতিযোগিতাৰ চূড়ান্ত খেলত পদুমণি ক্ৰিকেট দলে টেঙাখাট ক্ৰিকেট দলক 15 ৰানৰ ব্যৱধানত পৰাজিত কৰি বিজয়ী সন্মান অৰ্জন কৰিবলৈ সক্ষম হয়। দেওবাৰে আবেলি চুতীয়া ছাত্ৰ সন্থাৰ টেঙাখাট আঞ্চলিক সমিতিৰ সভাপতি তথা উদ্যমী যুৱনেতা ভৈৰৱ চুতীয়াই আঁত ধৰা বঁটা বিতৰণী অনুষ্ঠানত বিজয়ীসকলক নগদ ধনেৰে পুৰস্কৃত কৰা হয়। ক্ৰিকেট প্ৰতিযোগিতাৰ ক্ষেত্ৰত আদেশ প্ৰজাক বেষ্ট বলাৰ, অৰুণ চেতিয়াক মেন অব দি মেচ আৰু ধৰ্মজ্যোতি গগৈক মেন অব দি ছিৰিজৰ পুৰস্কাৰ প্ৰদান কৰাৰ পিছতে বিজিত আৰু বিজয়ীসকলক নগদ ধনেৰে পুৰস্কৃত কৰা হয়। এই বঁটা বিতৰণী অনুষ্ঠানত ক্ৰীড়া সংগঠক ৰমা গগৈ আৰু বাবুল ফুকন, সমাৰোহ উদযাপন সমিতিৰ সভাপতি গৌতম গগৈ, কাৰ্যকৰী সভাপতি মনোৰঞ্জন গগৈ, যুটীয়া সম্পাদক প্ৰণৱ চুতীয়া আৰু উৎপল চুতীয়াকে ধৰি স্থানীয় কেইবাগৰাকী সাংবাদিকৰ সৈতে যথেষ্ট সংখ্যক ক্ৰীড়াপ্ৰেমী ৰাইজ উপস্থিত থাকে। হয়, আমাৰ আজি বিগত 19 তাৰিখৰ পৰা আমাৰ গ্ৰাম্য ক্ৰীড়া সমাৰোহ আয়োজন কৰা হৈছিলে। এইবাৰ দ্বিতীয় বাৰ্ষিক গ্ৰাম্য ক্ৰীড়া সমাৰোহৰ আজি আমাৰ সফল সমাপ্তি ঘটে। আজি এই সফল সমাপ্তিত আমাৰ বিভিন্ন ধৰণৰ খেল আমি প্ৰতিযোগিতা ইয়াত ৰাখিছিলোঁ। জেভলিন থ্ৰ'কে আদি কৰি জেভলিন থ্ৰ', 100 মিটাৰ দৌৰ, লং জাম্প, হাই জাম্প আৰু আপোনাৰ আছিলে আৰ্চাৰী প্ৰতিযোগিতা। সকলো বিভিন্ন ধৰণৰ বিভিন্ন অঞ্চলৰ সকলো প্ৰতিযোগী আহি ইয়াত অংশগ্ৰহণ কৰিলে আৰু লগতে আমি ক্ৰিকেট মুখ্য আকৰ্ষণ হিচাপে আমি ক্ৰিকেট খেলটো ৰাখিছিলোঁ। ক্ৰিকেট খেলো বিভিন্ন কেইটা দল টেঙাখাট অঞ্চলৰ আজি অংশগ্ৰহণ কৰিলে আৰু অংশগ্ৰহণ কৰি আজি ফাইনেল খেলত আমাৰ বিজয়ী হ'ল পদুমণি গাঁৱৰ ক্ৰিকেট টীম আৰু বিজিত হ'ল আপোনাৰ পুৰণিখঙা টেঙাখাট ক্ৰিকেট টীম। আৰু ভৱিষ্যত পৰিকল্পনা আমাৰ এই এতিয়া যিহেতুকে আমাৰ অকণমান অসুবিধা হৈছে, যিহেতুকে আমাৰ পদুমণি গাঁওখনত এখন খেলপথাৰ নাই, সেই হেতুকে আমাৰ সকলো পদুমণি গাঁওবাসী ৰাইজে সকলো একত্ৰিত হৈ কষ্ট কৰি খুব কষ্টৰে খেতিপথাৰখন খেলপথাৰলৈ পৰিণত কৰিছে আৰু ভাবিছোঁ ইয়াত এইবাৰ যিমানখিনি উন্নত কৰিব লাগিছিলে সিমানখিনি উন্নত কৰিব নোৱাৰিলোঁ। অনাগত ভৱিষ্যতে যাতে ইয়াতকৈ উন্নত খেলপথাৰ এখন তৈয়াৰ কৰি আমি খেলুৱৈসকলক খেলিবৰ বাবে সুবিধা কৰি দিব পাৰোঁ, তাকে আমাৰ কমিটি মানে এটা পৰিকল্পনা ৰাখিছোঁ। আৰু লগতে এইবাৰ যিমানখিনি আমাৰ এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিলোঁ, ইয়াতকৈ যাতে আৰু ভাল কৰিব পাৰোঁ তাৰে আমি প্ৰচেষ্টা অব্যাহত ৰাখিম। চৰকাৰলৈ আমি এই আপোনালোকৰ চেনেলৰ মাধ্যমেৰে আমি অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ যাতে আমাৰ এখন পিছপৰা গাঁও, টেঙাখাট অঞ্চলৰ ভিতৰতে এখন পদুমণি গাঁওখন এখন পিছপৰা গাঁও। ইয়াত বিভিন্ন ধৰণৰ সমস্যাও আছে। সমস্যাৰ লগতে আমাৰ মূল সমস্যা আমাৰ ৰাস্তা পদূলি আৰু লগতে এখন খেলপথাৰ নাই। তাকে অনুৰোধ জনাম যে আমাৰ বিভিন্ন আমাৰ এই পদুমণি গাঁওখনত বিভিন্ন প্ৰতিভাসম্পন্ন খেলুৱৈ আছে। সেই খেলুৱৈসকল খেলিবৰ বাবে এখন ভাল খেলপথাৰ নাই। এই আপোনালোকৰ চেনেলৰ মাধ্যমৰ যোগেদি আমি চৰকাৰলৈ অনুৰোধ জনাইছোঁ যাতে এখন ভাল খেলপথাৰ ব্যৱস্থা যেন চৰকাৰে কৰি দিয়ে। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি এখনি লটাৰী খেল অনুষ্ঠিত কৰি বিজয়ীসকলক পুৰস্কাৰ প্ৰদান কৰা হয়। প্ৰথম পুৰস্কাৰ আমি প্ৰদান কৰিছোঁ। সকলোকে তেখেতৰ ভাগ্যক আমি শলাগিছোঁ আৰু তেখেতকো আমি তৃতীয় পুৰস্কাৰটো মনোৰঞ্জন গগৈৰ পৰা হাতৰ পৰা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। কলীয়া হাতৰ পৰা আমি বঁটাটো গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। অনুষ্ঠানৰ শেষত জনপ্ৰিয় কণ্ঠশিল্পী পবিত্ৰ নাহৰে গীত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰাৰ পিছতে সমাৰোহৰ সফল সামৰণি পৰে।
নৱকুমাৰ গগৈ আৰু ৰূপম গগৈৰ ৰিপৰ্ট টেঙাখাত লাইভ।